So hey guys, আজি আমি ৰিভিউ দিব গৈ আছোঁ থালাপতি বিজয়ৰ নতুনকৈ আহিবলগীয়া মুভি গডখনৰ ট্ৰেইলাৰ এটাৰ ওপৰত। আৰু কেইদিনমান আগতে ইয়াৰ এটা টিজাৰ ৰিলিজ হৈছিলে আৰু টিজাৰটো চাই পেলাই বৰ্তমান এক্সপেক্টেশ্যনছ বহুত বেছি হাই হৈ গৈছিলে, কিন্তু ট্ৰেইলাৰটো চাই পেলাই আকৌ মোৰ এক্সপেক্টেশ্যনছখিনি কমি গ'ল। আৰু মোৰ নহয়, অকল চবৰে এনেকুৱা হৈছে, কাৰণ এইখন থালাপতি বিজয়ৰ ছেকেণ্ড লাষ্ট ফিল্ম। মানে এইখনৰ পিছত আৰু তেওঁৰ ফিল্ম নাহে, মানে আৰু এখন আহিব, তাৰপিছত আৰু তেওঁৰ আৰু ফিল্ম নাহে। তেওঁ মানে ৰিটায়াৰমেণ্ট এনাউন্স কৰি দিছে। গতিকে থালাপতি বিজয় আগৰ মুভিবিলাকেই লওক বা বৰ্তমানৰ মুভিবিলাকেই লওক, তেওঁৰ লগত এক্সপেক্টেশ্যন চবৰে হাই হৈ গৈছে। লাইক যোৱাবাৰ অহা লিঅ'খনকে চাই লওক, সেইখনক লৈ পেলাইও তেওঁৰ এক্সপেক্টেশ্যন বহুত হাই হৈ আছে এতিয়া। আৰু ছেকেণ্ড লাষ্ট ফিল্ম যদি ভালটো লাগিবই। গতিকে তাৰ তুলনাত ষ্টৰি লাইনটো মোৰ বহুত কম লাগিলে। মানে যিবোৰ চিন দেখাইছে, যিবোৰ ভিজুৱেলছ দেখাইছে বা যিবোৰ একশ্যন চিন দেখাইছে, সেইবোৰ ন' ডাউট সেইবোৰ বহুত বেছি পাৰফেক্ট আছে আৰু এক্টিংটো ভাই বহুত বেছি ভালেই হয়। কিন্তু যোনটো ষ্টৰি লাইন, মানে লাইক এইটো বহুত প্ৰিডিক্টেবল ষ্টৰি লাইন, মানে এভাৰেজ ষ্টৰি লাইন, যেনেকৈ মানে প্ৰফেচনেল লাইফ ভাৰ্চেছ পাৰ্চনেল লাইফ টাইপৰ, সেনেকুৱা টাইপ এটা ষ্টৰি লাইন দেখাই আছে। আৰু শুনিছিলোঁ মুভিখনত টাইম ট্ৰেভেলৰ চিন থাকিব, মানে টাইম ট্ৰেভেলৰ কিছুমান কেছ হ'ব। আৰু এইটো পচিবল হ'বও পাৰে মুভিখনৰ ভিতৰত। এতিয়া ট্ৰেইলাৰটো দেখি পেলাই সেনেকুৱা লগা নাই, যোনটো য়ং বিজয় অল্ড বিজয় দেখা আছে। আৰু এটা চিনত বিজয়ৰ এটা কেৰেক্টাৰে আন এটা কেৰেক্টাৰক, মানে বুঢ়া কেৰেক্টাৰক পাপা বুলি মাতে। তো এইটো টাইম ট্ৰেভেল যদি নহ'লগৈ, তেতিয়াও মানুহৰ এক্সপেক্টেশ্যনছৰ ওপৰত মানে পানী পেলোৱা হৈ যাব। কিন্তু ষ্টৰি লাইনটো মোৰ ইমান এটা খাছ নালাগিলে। মানে লাইক চিন বঢ়িয়া আছে, ভিজুৱেলছ বঢ়িয়া আছে, লাইক চিনেমেটোগ্ৰাফীবিলাক ঠিক আছে, বঢ়িয়া। আনকমন ভিজুৱেলছ কিছুমান দেখাইছে, একশ্যন চিনবিলাকো দেখাইছে বঢ়িয়া, লাইক কেমেৰা এংগল যোনবোৰ ইউজ কৰিছে ঠিকেই আছে, বঢ়িয়া। কিন্তু ষ্টৰি লাইন, মেইন হ'ল ষ্টৰি লাইন। যদি আপোনালোকে ফিল্ম বনাই আছে, তো ষ্টৰি লাইন পাৰফেক্ট হ'ব লাগিব। আৰু এভাৰেজ মানে লাইক এই কমন ষ্টৰি লাইন হ'লে নহ'ব, কাৰণ এখন বহুত বিগ বাজেট মুভি হয়। আৰু মইতো মানে চবেই ভাবি আছিল যে এইখন চিনেমা অকল চাউথৰ নহয়, গোটেই ইণ্ডিয়াৰ চিনেমাৰ হেৰিটোৱে বদলাই দিব। কিন্তু বৰ্তমান ট্ৰেইলাৰটো চাই পেলাইতো সেনেকুৱা একো লাগি থকা নাই, কাৰণ বহুত এভাৰেজ লাগি আছে ষ্টৰিটো। কিন্তু চাওঁ, এতিয়া যদি কিবা ছাৰপ্ৰাইজ যদি মেকাৰ্ছবোৰে ফিল্মখনৰ কাৰণে ৰাখি থৈ দিছে, বহুত ডাঙৰ ছাৰপ্ৰাইজ কিছুমান থাকিব পাৰে, ফিল্ম লাইক থাকিব পাৰে, একো নাই। কিন্তু আৰু এটা ডাউট আছে, মানে যোনটো হিন্দী ডাবিং বহুত বেছি ঘাটিয়া আছে। হিন্দী ডাবিংটো যদি ভাল নহয়, তেন্তে মানুহে চাই পেলাই ভাল নাপাব। কাৰণ ৱৰ্ড প্ৰচেছিং যোনটো হয়, সেইটো এটা মেইন হেৰি থাকে ফিল্ম এখন ছাকচেছ কৰাত। বৰ্তমান হিন্দী ডাবিংটো একো এটা ভাল লাগি থকা নাই। লাইক যিকেইটা আপুনি শুনিলে গম পাব, ট্ৰেইলাৰ চালে গম পাব, হিন্দী ডাবিং একো এটা ভাল লাগি থকা নাই। অ'ভাৰঅল চাওঁ এতিয়া কি হয়, ফিল্মখন আহিলে গম পাম। ফিল্মখন ছেপ্টেম্বৰত আহি আছে। গতিকে আপুনি চাইছে নাই কমেণ্টত কওক, আৰু চাইছে যদি কেনেকুৱা লাগিছে কমেণ্টত কওক।